যশৱন্ত সিং, নৰেন্দ্ৰ মোদী, আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে, চৰকাৰী দায়িত্বত গৈছে। গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ MP, ডেপুটি লিডাৰ অব এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয়, তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায়, অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয়, তেতিয়াহ'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীওতো ভাৰতত আহিব, ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায়, তেওঁৰ লগত ৰৰ মানুহ থাকে, বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে, প্ৰধানমন্ত্ৰীজন অকলে নাযায়, তেওঁৰ লগত 40-50 জন মানুহ লগত লৈ যায়। কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয়, আৰু দিনৰ পোহৰত যায়। এতিয়া যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ, সেইটো নহয়। ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওতো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে। গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু চুপে চাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু তেখেতে কোন গৈ আছে তাক জাষ্টিফাই কৰিব খুজি আছে, তাৰমানে তেওঁ যোৱাটো হয় নেকি? নৰেন্দ্ৰ মোদী কৈছে, কোনোবা RSSৰ মানুহৰ নাম লৈ মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ। সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে। তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা। এতিয়া চাওক, সেইটোতো আমি কিয় ৰব লাগে সেইটো আমি ডিচাইড কৰিম নহয়। তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ। কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না, কেতিয়া কি ক'ব লাগেতো ময়ো জানো। গতিকে আমাৰ ডেট জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছো। যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিচেম্বৰত ঠিক কৰিলে, আজিয়ে কয়, ডেট কাল চায়ে কৰিব লাগে না। গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলো। এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে, তেওঁ ক'লেও সেইটো পিছুৱাই নাহে। মই ভাবো যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি চিৰিয়াছ। জ্যোতি মালহোত্ৰাৰ কেছটোতো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী, তাই গ'ল, জাচুচ হ'ল, বেলেগ কথা। কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে, জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে। কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন ক'ত আছে, ৰাফেল ক'ত আছে, কোষ্ট গাৰ্ডে ক'ত কি ৰাখিছে। গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10, এখেত 100। বাকী ইউটিউবাৰ বিলাক আপুনি যিটো কৈছে মই বুজিছো, আৰু আমি সদায় এৰেষ্ট কৰিয়ে আছো। কোনোবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব। জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ ল'ৰা, অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে। গতিকে বাট মই ইমান নাজানো, মই কেছটো ষ্টাডিও কৰা নাই। তেনেকুৱা যদি অসমত আৰু কোনোবা আছে, এজনৰ নামটোতো মই জানো, আৰু যদি বাকী কিবা আছে নাম আপোনালোকে দিব, ব্যৱস্থা ল'ম।